বন্ধুসকল নমস্কাৰ। এই সময়ত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকল অৰ্থাৎ পেঞ্চনাৰসকলৰ বাবে এইবাৰৰ লাইফ চাৰ্টিফিকেট জমা দিয়াৰ ওপৰত শেহতীয়াকৈ এখন অফিচিয়েল নটিচ প্ৰকাশ পাইছে। সকলো সবিশেষ জনাবলৈ যত্ন কৰিম। বিশেষকৈ নটিচখনত উল্লেখ কৰা হৈছে যে ডিজিটেল লাইফ চাৰ্টিফিকেট, যিহেতু এইবাৰৰ যি লাইফ চাৰ্টিফিকেট হ'ব সেয়া ডিজিটেল হ'ব, গতিকে ডিজিটেল লাইফ চাৰ্টিফিকেটৰ কেম্পেইন 4.0 কোড হ'ব প্ৰকাশ হৈছে শেহতীয়াকৈ এখন অফিচিয়েল নটিচ। আৰু আপোনালোকৰ সন্মুখত যিখন নটিচ প্ৰকাশ হৈছিলে মই দেখুৱাবলৈ লৈ আছোঁ, চাওক। অফিচিয়েলি এই নটিচখন প্ৰকাশ হৈছিলে আৰু কোড প্ৰকাশ, বিশেষকৈ কোড এই কেম্পেইনটো আৰম্ভ হ'ব। তেওঁলোকে খুব সুন্দৰকৈ ইয়াতে লিখিছিলে আৰু বিশেষকৈ আমাৰ যিসকল অডিয়েন্স আছে অৰ্থাৎ দৰ্শক শ্ৰোতা আছে, আপোনালোকৰ সহায় হোৱাৰ বাবে ইয়াৰ অসমীয়া অনুবাদটো আপোনালোকৰ সন্মুখত মই আনিবলৈ যত্ন কৰিম। কি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন তেওঁলোকে ইনক্লুড কৰিছে, যদি ভুল হয় আপোনালোকে নিজৰ বুলি শুধৰাই ল'ব। আৰু এইখিনিতে আপোনালোকক জনাইছোঁ যে যোৱা দুটামান দিন আগতে এটা ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰিছিলোঁ আৰু তাতে উল্লেখ কৰিছিলোঁ যে এইবাৰৰ পেঞ্চনাৰসকলৰ বাবে লাইফ চাৰ্টিফিকেটৰ ওপৰত যিসমূহ শেহতীয়া ইনফৰমেশ্যন আহি থাকিব, পাৰ্ট বাই পাৰ্ট আপোনালোকক জনাবলৈ যত্ন কৰিম। আৰু তাৰেই ফলস্বৰূপে শেহতীয়াকৈ যিটো লাইফ চাৰ্টিফিকেটৰ ক'ত অনুষ্ঠিত কৰা হ'ব কেম্পেইনটো, সেই কেম্পেইনৰ ওপৰত জনাবলৈ যত্ন কৰিছোঁ। চাওক, যিখন অফিচিয়েল নটিচ প্ৰকাশ হৈছিলে আৰু ইয়াতে উল্লেখ কৰিছে এনেকৈ, ইয়াৰ অনুবাদটো এনেকুৱা হ'ল: পেঞ্চনাৰসকলে পেঞ্চন অব্যাহত ৰাখিবলৈ প্ৰতি বছৰে নৱেম্বৰ মাহত ডিজিটেল লাইফ চাৰ্টিফিকেট জমা দিব লাগে। পূৰ্বৰ ডিজিটেল লাইফ চাৰ্টিফিকেট কেম্পেইন 3.0, যিটো 2024 চনৰ নৱেম্বৰৰ 845খন চহৰত অনুষ্ঠিত হৈছিল, তাত 1.62 কোটি ডিজিটেল লাইফ চাৰ্টিফিকেট জমা হৈছিল। পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগে 2025 চনৰ 1 পৰা 30 নৱেম্বৰলৈ সমগ্ৰ ভাৰতৰ 1850ৰো অধিক জিলা, চহৰ, নগৰত ডিজিটেল লাইফ চাৰ্টিফিকেট কেম্পেইন আয়োজন কৰিব। আৰু এইখিনিতে মই জনাইছোঁ যে এই ডিজিটেল লাইফ চাৰ্টিফিকেট কেম্পেইন বুলি যিটো কোৱা হৈছে, এই কেম্পেইন শব্দটোৰ অৰ্থ হ'ল যে এইবাৰ পেঞ্চনাৰসকলে কেনেকৈ লাইফ চাৰ্টিফিকেট দিব তাৰ ওপৰত পেঞ্চনাৰসকলক এটা ইনফৰমেশ্যন তেওঁলোকে যোগান ধৰিব, কেনেকৈ, কাৰণ বহুকেইটা যিহেতু ইতিমধ্যে আপোনালোকে জ্ঞাত হৈছে যে এইবাৰৰ লাইফ চাৰ্টিফিকেটৰ অলপ ছিষ্টেমটো বেলেগ কৰিব। গতিকে বিভাগে 30 জুলাই 2025 তাৰিখৰ দিনাই এখন অফিচ মেমৰেণ্ডামৰ জৰিয়তে এই শিবিৰৰ বাবে বিস্তৃত নিৰ্দেশনা জাৰি কৰিছে। এই শিবিৰ পেঞ্চন বিতৰণকাৰী বেংক অৰ্থাৎ যিবোৰ বেংকে পেঞ্চন দিয়ে, ভাৰতীয় ডাক পৰিশোধ বেংক, পেঞ্চন কল্যাণ সংস্থা, ৰেলৱে, ডাক, EPFO ইত্যাদিৰ সহযোগত অনুষ্ঠিত হ'ব। অৰ্থাৎ বেংকেও খুব সুন্দৰকৈ জনাই দিব পেঞ্চনাৰসকলক যে কেনেকৈ লাইফ চাৰ্টিফিকেটখন দিয়া হ'ব, জমা কৰা হ'ব, যাৰ লক্ষ্য হৈছে দেশৰ দূৰৱৰ্তী অঞ্চলৰ সকলো পেঞ্চনাৰৰ ওচৰলৈ যোৱা। অৰ্থাৎ সকলো পেঞ্চনাৰকে এই ইনফৰমেশ্যনসমূহ দিবলৈ কাৰণে তেওঁলোকে সাজু হৈছে বুলি শেহতীয়াকৈ গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো প্ৰকাশ হৈছিলে। আৰু আপোনালোকক মই জনাইছিলোঁ যে যিহেতু এই কেম্পেইনটো আমাৰ অসমতো অনুষ্ঠিত হ'ব আৰু অফিচিয়েল যিখন নটিফিকেশ্যন, চাওক তাতে দেখুৱাবলৈ যত্ন কৰিছোঁ অসমৰ বাবে, দেখুৱাইছোঁ। চাওক, এই শব্দটো মন কৰিব, অসমৰ 74খন চহৰত, মানে 74টা প্লেচত এই কেম্পেইনটো অনুষ্ঠিত হ'ব। আৰু ইয়াৰ যিটো লিডিঙত আছিলে, মানে এই কেম্পেইনটো অনুষ্ঠিত কৰাৰ, সেইটো ইণ্ডিয়ান অভাৰচিজ বেংকে অসমৰ বাবে দায়িত্ব লৈছে। আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন বন্ধুসকল, ইয়াৰ পাছত যদি আৰু কিবা গুৰুত্বপূৰ্ণ নতুন ইনফৰমেশ্যন আহি থাকে তেনেহ'লে আপোনালোকক পাৰ্ট বাই পাৰ্ট জনাবলৈ আমাৰ চেনেলৰ মাজেৰে যত্ন কৰিম। আৰু ইনফৰমেশ্যনসমূহ যদি ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব।